হাই হেল্ল' নমস্কাৰ সকলোকে মই আজি এটা বিশেষ ঠাইত গৈ আছোঁ এয়া গাড়ীৰ অৱস্থা একদম বেয়া হৈ আছে আজি পিছে মোৰ গাড়ী চলাবলৈ একদমেই মন নাই সেইটো কাৰণে মই দেউতাক ক'লো যে মোক থৈ আহক এয়া মুখত তামোল চাওকচোন তামোলখন নহ'লে দেখোন কতে যোৱা নাযায় তাৰ পিছত এয়া মই গৈ আছোঁ ছয়গাঁও নোৱাপাৰা বুলি কয় ঠাইখিনি এয়া হৈছে সুমি কলিতা বা বাৰ ওচৰত মই আজি বিস্কুট শিকিব গৈছিলোঁ বায়ে কেকো শিকায় লগতে ভাল প্ৰশিক্ষক হয় এগৰাকী মই আগতে বাৰ ওচৰত কেক শিকিছোঁ সেইটো কাৰণে বহুত দিনৰ পৰা এটা সপোন আছিলে যে মই বিস্কুট শিকিম বুলি তাৰ পিছত তেনেকৈ বাৰ লগত কন্টেক্ট কৰি তেনেকৈ গ'লোঁ মই তাৰ পিছত এয়া আমাকো ট্ৰাই কৰিব দিলে বায়ে তাৰ পিছত সকলোৱে এনেকৈ আমি ট্ৰাই কৰিলোঁ এবাৰ আপোনালোকেও যদি কোনোবাই কেক বা বিস্কুটৰ প্ৰশিক্ষণ ল'ব বিচাৰে তেতিয়াহ'লে ওপৰত নাম্বাৰ দিয়া আছে তেনেকৈ আপোনালোকে কন্টেক্ট কৰিব পাৰে হেকত আমি খোৱা বোৱা কৰিলোঁ গোটেইবোৰে তাৰ পিছত এয়া বিস্কুটৰ ফাইনেল লুক কেনেকুৱা হৈছে জনাব আৰু বাকি কোনোবাক যদি লাগে বিশেষ অনুষ্ঠানৰ বাবে বিয়া ধৰি লওক কিবা বিশেষ অনুষ্ঠান বা বেলেগ তেনেকুৱাকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে বাকি হেকত বাক বহুত ধন্যবাদ জনাইছোঁ কিয়নো আমাক ইমান ধুনীয়াকৈ শিকাইছে বুজাইছে আমিও ধুনীয়াকৈ বুজিছোঁ হেকত এয়া ISৰ সাৰ্টিফিকেট এখন দিছে আমাক পিছলৈও কামত আহিব আজিলৈ মিনি ব্লগটো ইমানেই নেক্সট মিনি ব্লগত লগ পাম আজিলৈ এৰিছোঁ দেই বাই বাই টাটা লাভ ইউ অল সকলোৱে ভালে থাকক সকলোৱে